নমস্কাৰ মই আজি আপোনালোকৰ বাবে IELTS ইণ্টাৰনেশ্যনেলৰ হৈ অত্যন্ত দৰকাৰী টপিক লৈ আহিছোঁ। আজিৰ টপিকটো হ'ব ভাৰ্বৰ বিষয়ে। এতিয়া ভাৰ্ব বুলি কোৱাৰ লগে লগে আমাৰ থটটো, আমাৰ চিন্তা ধাৰণাটো ক'ত যায়? গো, ৱেণ্ট, গন, V1, V2, V3 নহয়নে বাৰু? হৈছেনে? হ'ব লাগে, কাৰণ হ'ল আমি ভাৰ্ব বুলি কোৱাৰ লগে লগে আমি মেইন ভাৰ্বৰলৈ যাওঁ। যেনেকৈ চিং, চেং, চাং, তাতে যাওঁ আমি। কিন্তু ভাৰ্বৰ ডাঙৰ এটা ফেমিলি আছে। সেই ফেমিলিক লৈ ভিডিঅ' অলৰেডি আপলোড আছে ইউটিউব নতুবা ফেচবুকত আপুনি পাই যাব, চাই ল'ব। ধুনীয়া ডাঙৰ এটা ফেমিলি দেই, ধুনীয়াকৈ ভিডিঅ'টো এক্সপ্লেইন কৰা হৈছে, ডেছক্ৰাইব কৰা হৈছে। আজি আমি শিকিবলৈ গৈ আছোঁ হেল্পিং ভাৰ্বক লৈ বা অক্সিলাৰী ভাৰ্বক লৈ নতুবা এনোমালাছ ভাৰ্বক লৈ। ভিডিঅ'টো শেষলৈকে চাব। আৰু IELTS ফালৰ পৰা এতিয়ালৈকে লাইভ ছেশ্যনবোৰ দিয়া হোৱা নাই। ইয়াৰ মানে এইটো নহয় যে আপুনি মনোযোগেৰে নাচাব। ভিডিঅ'টো শেষলৈকে চাব আৰু মনোযোগেৰে চাব। আৰু লাইফত এই হেল্পিং ভাৰ্বক লৈ আৰু জীৱনত কেতিয়াও কনফিউজন নাথাকিব। IELTS ইণ্টাৰনেশ্যনেলত এই ধৰণে শিকোৱা হয় যে আপুনি তন্নকৈ সৰু সৰু কথাৰ পৰা আৰম্ভ কৰি এডভান্স ৱৰ্ড বা সকলো কথাখিনি আপুনি বুজা হ'ব লাগিব। ঠিক আছে, বলকচোন। টপিকটো হ'ল এবাউট অক্সিলাৰী ভাৰ্ব নতুবা হেল্পিং ভাৰ্ব নতুবা এনোমালাছ ভাৰ্ব। এতিয়া প্ৰশ্নটো আপোনাৰ জাগিছেনে যে এটা বস্তুৰ তিনিটা নাম কিয়? প্ৰশ্ন হোৱা নাইনে? যে কেতিয়াবা হেল্পিং ভাৰ্ব আহিছে, কেতিয়াবা আকৌ অক্সিলাৰী ভাৰ্ব আহিছে, কেতিয়াবা আকৌ এনোমালাছ ভাৰ্ব আহিছে। আহা নাইনে বাৰু? এটাই বস্তু হয়, কিন্তু বেলেগ বেলেগ নাম। তো বেলেগ বেলেগ নামৰো যুক্তি আছে। সেই যুক্তিটো আপোনাক মই দেখাব যত্ন কৰিম। চাব, এই অক্সিলাৰী ভাৰ্ব শব্দটো আমি একাডেমিক লাইফত স্কুল কলেজত পঢ়োতে বা লিখোতে এই শব্দটো ব্যৱহাৰ কৰা হয়। মানে হ'ল অক্সিলাৰী ভাৰ্ব শব্দটো। কথাখিনি একেই, বৰ বিশেষ নতুন একো নাই, কিন্তু ঠাই ভিন্ন, মানে হ'ল শব্দৰ পৰিৱৰ্তন আহে। এতিয়া হেল্পিং ভাৰ্ব শব্দটো ক'ত ব্যৱহাৰ কৰা হয়? এই শব্দটো চাব, এই শব্দটো ব্যৱহাৰ কৰা হয় যিহেতু IELTS আপোনালোকে জানে স্পকেন ইংলিছ, ৰিটেন ইংলিছ এণ্ড পাব্লিক স্পিকিং কোৰ্চ কৰোৱা হয়। তো আমি কওঁতে বা ইনফৰ্মেল প্লেচত স্কুল কলেজৰ বাহিৰত সেই কথাখিনিকে আমি আকৌ হেল্পিং ভাৰ্বেদি মাতোঁ। বুজি পাইছে? নেক্সট আৰু এটা নাম আহি গ'ল এনোমালাছ। এই এনোমালাছ আকৌ কি হ'ল? ক'ৰ পৰা আহিল এই শব্দটো? প্ৰশ্ন হ'ব পাৰে। এতিয়া এনোমালাছ ভাৰ্বৰ অৰ্থটো বা ইয়াক কেতিয়া ব্যৱহাৰ কৰা হয় চাব। অল্ড ইংলিছত হেল্পিং ভাৰ্ব নতুবা অক্সিলাৰী ভাৰ্বকে অল্ড ইংলিছত আমি এনোমালাছ ভাৰ্ব বুলি মাতিছিলোঁ। বুজি পাইছে নহয়? আমি ইয়াক হেল্পিং ভাৰ্ব কিয় কওঁ জানেনে? প্ৰশ্ন উঠা নাইনে? ঠিক আছে, হেল্পিং ভাৰ্ব কোৱা কাৰণটো হ'ল বাক্য এটা সম্পূৰ্ণ কৰিবলৈ যাওঁতে আমাক সহায়কাৰী ক্ৰিয়া লাগে। মানে হ'ল হেল্পিং ভাৰ্বৰ অসমীয়া অৰ্থ সহায়কাৰী ক্ৰিয়া দেই। তো সহায়কাৰী ক্ৰিয়া লাগে, মানে হ'ল সেই হেল্প নহ'লে, হেল্পিং ভাৰ্ব নহ'লে চেণ্টেন্সটো সম্পূৰ্ণ নহয়। তাৰ বাবদ আমাক এই হেল্পিং ভাৰ্বৰ পৰা শব্দ লৈ বাক্য এটা সম্পূৰ্ণ কৰা হয়। তো মই এটা কথা মন দিব যে সকলো সময়ত হেল্পিং ভাৰ্ব লাগে এইটো কথা কোৱা নাই মই। প্ৰায় সংখ্যক বাক্যত হেল্পিং ভাৰ্বৰ প্ৰয়োজন হয়। কিছুমান আছে চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্যত বাক্য লিখিবলৈ যাওঁতে যেতিয়া আমি মেইন ভাৰ্ব ইউজ কৰোঁ নহয়, পজিটিভ এছাৰ্টিভ বাক্য লিখিবলৈ যাওঁতে হেল্পিং ভাৰ্ব ব্যৱহাৰ নহয়। চিম্পল পাষ্ট টেন্সত পাষ্ট একশ্যন বুজাবলৈ যাওঁতে পজিটিভ এছাৰ্টিভত আকৌ হেল্পিং ভাৰ্ব নহয়। বাকী চব জেগাত হেল্পিং ভাৰ্ব লাগে আমাক। বুজি পাইছে? এইটো হ'ল যুক্তি যে হেল্পিং ভাৰ্ব খুব দৰকাৰী হয়। ঠিক আছে, কনফিউজনটো নাই? বুজি নাপালে কমেণ্ট কৰিব, নিশ্চয় আপোনাক আকৌ বুজাবলৈ যত্ন কৰা হ'ব। ঠিক আছে, বলক আমি ইয়াৰ তলৰখিনি আমি শিকিবলৈ যত্ন কৰিম দেই। বলক
এতিয়া চাৰ্ট পাম আমি দেই এই চাৰ্টটো অত্যন্ত দৰকাৰী চাৰ্ট হয় ঠিক আছে মই সব নাম লোৱা নাই এটা নামহে লৈছো এনমলাছ শব্দটো দেই এনমলাছ শব্দটো এতিয়া এনমলাছ শব্দৰ আকৌ দুটা ভাগ আছে ঠিক আছে দুটা ভাগ এটা কম আমি প্ৰাইমেৰী ভাগ আন এটা কম আমি মডেল ভাগ এতিয়া প্ৰাইমেৰী ভাগত কি শব্দ আহে জানেনে am is are was were have has had ইয়াত মনত কেনেকৈ থব ইয়াৰ মনত থোৱাৰ মানে টেকনিকো আপোনাক মই ক'বলৈ যত্ন কৰিম চাব স্পীডত ঠিক আছে মোৰ পিছে গাবলৈ চেষ্টা কৰিব am is are was were have has had হৈ গ'ল এটা উশাহ হ'ল কওকচোন মাতকচোন মোৰ দৰে am is are was were have has had মোৰ পিছে ইয়াত এইবিলাক শব্দ আছে এতিয়া এইবিলাক শব্দৰ অৰ্থ কি হয় অকল শব্দ জানিলেতো নহব অৰ্থটো জানিব লাগিব তেতিয়া আপুনি প্ৰ্যাকটিক্যালি স্পিকিংত বা ৰাইটিংত ইউজ কৰিব নহয়নে চাব এম শব্দৰ অৰ্থ হয় নতুবা হও নতুবা আছে ঠিক আছে ইজ শব্দৰ অৰ্থ হয় নতুবা আছে আর শব্দৰ অৰ্থ হয় নতুবা হও নতুবা আছে নেক্সট was শব্দৰ অৰ্থ হল যে আছিল নতুবা হৈছিল were শব্দৰ অৰ্থ হল আছিল নতুবা হৈছিল নেক্সট have শব্দৰ অৰ্থ হয় হৈছে নতুবা কৰিছে নতুবা কৰিছো মনত থব কৰিছো নেক্সট has শব্দৰ হৈছে নতুবা কৰিছে অৰ্থ হয় ধুনীয়াকৈ লিখা হৈছে পাৰিলে স্ক্ৰিনশ্বট লৈ লব ভিডিওটো পোষ্ট কৰি কপি ধুনীয়াকৈ লিখি লব হা মানে আগে পিছে পঢ়িবৰ কাৰণে আপোনাৰ সুবিধা হ'ব সহজ সৰল হ'ব হেড শব্দৰ অৰ্থ হ'ব হৈছিল নতুবা কৰিছিল এটা প্ৰশ্ন হ'ব পাৰে হয় বা হও বা আছে বুলি কওঁতে কেনেকুৱা ধৰণৰ বাক্য হয় সৰু একটা এক্সাম্পল দিছো যেনেকৈ I am a teacher এম লগালো মই অসমীয়া অৰ্থ মই এজন শিক্ষক হয় আহি গ'ল ঠিক তেনেকৈ ইজ লগাই she is my mother মানে তাই মোৰ মা হয় এই ধৰণে আহিব ঠিক তেনেকৈ আৰ শব্দ লগাই যেনেকৈ you are my student বুজি পাইছে আপুনি মোৰ ছাত্ৰ বা ছাত্ৰী হয় হৈ গ'ল ঠিক তেনেকৈ হেভ শব্দ লগাই যেনেকৈ I have written the notes মানে মই এই নোটছটো লিখিলো নতুবা লিখিছো এই ধৰণে হেভ শব্দ লগাব দেই ঠিক তেনেকৈ হেজ শব্দ লৈ he has written the notes তেওঁ এই নোটছটো লিখিছে বা লিখিলে এই ধৰণে আপুনি প্ৰ্যাকটিস কৰিব লাগিব হা ঠিক তেনেকৈ had লগাই she had written the notes মানে তাই এই নোটছটো লিখিছে বা লিখিলে এই ধৰণে আমি কওঁ বুজি পাই আছে নহয় এইটো আছিল আমাৰ প্ৰাইমেৰী ভাৰ্ব আৰু সমাজত টোটাল প্ৰাইমেৰী ভাৰ্ব আমাৰ 8টা হয় দেই সদায় মনত থব 8টা হয় প্ৰাইমেৰী ভাৰ্বটো আৰু মডেল ভাৰ্ব টোটাল মডেল ভাৰ্ব আমি পাও 16টা মডেল ভাৰ্ব হয় 16টা মডেল ভাৰ্ব খুব দৰকাৰী হয় দেই বুজি পাইছে নহয় 16টা তো সমাজত আজিলৈকে টোটাল ইমানটাই আছে ঠিক আছে যদি বাহে নাম্বাৰটো আপোনালোকক আকৌ ভিডিও বনাই দিয়া হ'ব টেনচন কৰিব নালাগে কিয়নো আপুনি একোজন আইএলসিৰ সদস্য হয় আইএলসি ফ্যামিলিৰ পৰা হয় কাৰণ হল আপোনালোকে আইএলসি ভিডিও চাই শিকি আছে ইংৰাজী গতিকে টেনচন নলব টেনচনটো আমি লম ঠিক আছে এতিয়া চাও মডেল ভাৰ্ব কি আছে আমি পালো do does did will would shall should can could may might must need dare used to ought to 16টা পাৰিলে গণি লব আৰু লিখি লব দেই লিখিবলৈ নাপাহৰিব এতিয়া এই শব্দবোৰৰ অৰ্থ কৈ আছো মই do মানে হল আমি
কৰো বুজাও নহয় কৰো কাম কৰো বা কাম কৰে এই ক্ষেত্ৰত কৰে ৰে বুজাবলৈ প্ৰেজেন্ট টাইমক বুজাবলৈ আমি ডু ব্যৱহাৰ কৰো ডাজ শব্দটো কৰে বা কৰো বুজাবলৈ আমি ডাজ শব্দটো ব্যৱহাৰ কৰো হেল্পিং ভাৰ্ব হিচাপে মনত থব ই মেইন ভাৰ্ব নহয় কিবা কৰা এই হিচাপত এই অৰ্থ হৈ থকা নাই ঠিক আছে তাৰ পিছত ডিড মানে হল কৰিছিল সিল শব্দটো বুজায় ডিড হে হেল্পিং ভাৰ্ব হিচাপত তাৰ পিছত উইল শব্দটোৱে কি বুজায় হ'ব নাতুবা কৰিম বুজায় উড শব্দটোৱে কৰিলে হেতেন নতুবা কৰিম প্ৰেজেন্টকো অৰ্থ কৰে শ্যাল শব্দটোৱে হ'ব বা কৰিম অৰ্থ বুজায় শুড শব্দটোৱে উচিত অৰ্থ কৰে নতুবা কৰিলো হেতেন অৰ্থ কৰে তাৰ পিছত কেন শব্দটোৱে পাৰো বা পাৰে বা পাৰিব এইবোৰ অৰ্থ কেন শব্দই অৰ্থ কৰে ঠিক আছে তাৰ পিছত কুড শব্দটোৱে আকৌ কি হয় জানেনে পাৰিছিল এই শব্দটো কুডে অৰ্থ দিয়ে তাৰ পিছত মে শব্দটো সম্ভাৱনাৰ অৰ্থত ওকে হ'ব পাৰে বা হল হেতেন আমি কওঁ নহয় yes এই ক্ষেত্ৰত বা এই ক্ষেত্ৰত আমি মে শব্দটো ব্যৱহাৰ কৰো মাইট শব্দটো হল হেতেনৰ কাৰণে ব্যৱহাৰ কৰো সম্ভাৱনাৰ ক্ষেত্ৰত দেই ওকে নেক্সট হল মাষ্ট শব্দটো হ'বই লাগিব কৰিবই লাগিব এই ক্ষেত্ৰত মাষ্ট শব্দ আমি ব্যৱহাৰ কৰো তাৰ পিছত নিড শব্দ আমি প্ৰয়োজন অৰ্থ কৰিবৰ কাৰণে আমি নিড শব্দ ব্যৱহাৰ কৰো ডিয়াৰ শব্দ সাহস কৰা অৰ্থত আমি ডিয়াৰ শব্দটো ব্যৱহাৰ কৰো তাৰ পিছত ইউজ টু মানে হল অভ্যাস অতীতৰ অভ্যাস মানে হল আছিল বুজাবলৈ অতীতৰ অভ্যাস আছিল এইটো অৰ্থ কৰিবৰ কাৰণে আমি ইউজ টু ব্যৱহাৰ কৰো তাৰ পিছত অৰ্থ উচিত অৰ্থ কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰো দেই এতিয়া সেন্টেন্সটো চাব কেনেকৈ হয় I don't sing song মানে মই গান নাগাও ডু শব্দটো হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে তাৰ পিছত she doesn't sing song তাই গান নাগায় habitual action ঠিক আছে did she did not sing song মানে did শব্দটো past মানে তাই গান গোৱা নাছিল এইটো অৰ্থ কৰে তাৰ পিছত will I will sing song মানে মই গান গাম এই ক্ষেত্ৰত will ব্যৱহাৰ কৰিলো would শব্দৰ ক্ষেত্ৰত চাব I would sing song yesterday মানে মই যোৱাকালি গান গালো হেতেন গোৱা নাই কিন্তু উডক লৈ বিতংকৈ মডেল ভাৰ্বক লৈ ভিডিও আছে অলৰেডি আছে চাই লব আপুনি ঠিক আছে তাৰ পিছত shall শব্দটো যেনেকৈ shall I sing song মই গান গাম নে shall ব্যৱহাৰ কৰিলো তাৰ পিছত should you should learn English by IELTS International মানে হল আপুনি IELTS International ফালৰ পৰা আপুনি ইংৰাজী শিকা উচিত হয় উচিত অৰ্থ কৰিবৰ কাৰণে আপোনাক should শব্দটো ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত can I can speak English very well মানে can শব্দটো পঢ়াৰ ক্ষেত্ৰত মই ইংৰাজী ভালকৈ ক'ব পাৰিম বা পাৰো এই ক্ষেত্ৰত আমি can ব্যৱহাৰ কৰো could শব্দৰ কাৰণে কৰিব পাৰিছিলো বা পাৰিলো হেতেন এইটো ধৰণে আমি could শব্দ ব্যৱহাৰ কৰো যেনেকৈ I could break the wall মানে মই হে wallটো ভাঙিলো হেতেন ভাঙিব পাৰিলো হেতেন এই ক্ষেত্ৰত আমি could ব্যৱহাৰ কৰিব লাগিব দেই বুজি পাই আছে নে কব দেই নেক্সট হল মে শব্দটো হল হেতেন বা হ'ব পাৰে এই ধৰণৰ অৰ্থত আমি কি হয় মে শব্দটো ব্যৱহাৰ কৰো হ'ব পাৰে ধৰি লওক আজি বৰষুণ হ'ব পাৰে it may rain today মানে হল মে শব্দ ব্যৱহাৰ কৰা হৈছে মানে মে শব্দটো হ'ব পাৰে ভৱিষ্যতৰ সম্ভাৱনা বুজায় তাৰ পিছত might টো হল হেতেন mi এইটো আই হয় দেই চাব might শব্দটো মানে হল হেতেন অতীতৰ সম্ভাৱনাৰ ক্ষেত্ৰত আমি might ব্যৱহাৰ কৰো যেনেকৈ it might rain yesterday মানে যোৱাকালি বৰষুণ হল হেতেন এই ধৰণে সেন্টেন্স বনে তাৰ পিছত must to I must go to the market মানে হল মই বজাৰত যাবই লাগিব
ঠিক আছে মাষ্ট শব্দ এই ধৰণে ব্যৱহাৰ কৰা হয় তাৰপিছত প্ৰয়োজনৰ ক্ষেত্ৰত মই কোৱেশ্চন হিচাপত মই জাস্ট আপোনাক কানে কৰিব বিচাৰিছো যে need I go to the market মানে হল মই বজাৰত যোৱাটো প্ৰয়োজন হয় নে হয় কো need শব্দ লগাই dear যেনেকৈ dear মানে হল সাহস কৰা how dare you to tell me like this মানে হল আপোনাৰ এনেকৈ ক'বলৈ সাহস ক'ত পৰা পালে কোৱা যায় নহয় এই ক্ষেত্ৰত dear শব্দটো ব্যৱহাৰ কৰিব হেল্পিং ভাৰ্বৰ তাৰ পিছত used to মানে হল অতীতৰ অভ্যাস আছিল ঠিক আছে আছিলৰ অৰ্থ ক্ষেত্ৰত যেনেকৈ I used to read books মানে মই কিতাপ পঢ়িছিলো আগত মোৰ কিতাপ পঢ়া হেবিট আছিল অভ্যাস আছিল এই ক্ষেত্ৰত আমি used to ব্যৱহাৰ কৰিব লাগিব ought to আকৌ উচিতৰে অৰ্থ কৰে অতি যেনেকৈ we ought to help the poor মানে আমি দুখীয়াক সহায় কৰা উচিত হয় বুজি পাইছে নহয় এই ধৰণে আপুনি মডেল ভাৰ্বৰ যিবিলাক মডেল ভাৰ্ব আছে অৰ্থ পাইছে প্ৰাইমেৰী ভাৰ্বৰ অৰ্থ পাইছে টোটাল সমাজত হেল্পিং ভাৰ্ব বা এনোমালাছ ভাৰ্ব 24 হয় 24 টা হয় ঠিক আছে 24 টা হেল্পিং ভাৰ্ব হয় ইয়াত ইমানখিনি শিকি দিয়া মানে হল আপোনাৰ ইংৰাজী যথেষ্ট এনহান্স হ'ব যথেষ্ট আগুৱাই যাব ইয়াকে কৈ ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ বাই বাই